মৰিগাঁৱৰ মৈৰাবাৰীত মুন্নাভাই MBBS ৰূপী চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত ভুৱা চিকিৎসকজন সিৰাজুল ইছলাম ওৰফে বাবুল। সিৰাজুলে এইমছ ডায়াগনষ্টিক্স এণ্ড পলিক্লিনিকত চলাইছিল চিকিৎসা। সিৰাজুলে গৰ্ভৱতী মহিলাক পাকঘৰত কৰিছিল আল্ট্ৰাছাউণ্ড। ধৃত সিৰাজুল ইছলামৰ ঘৰ মৈৰাবাৰীৰ চহৰীয়া পামত। সিৰাজুল ইছলামৰ নাই কোনো ধৰণৰ ডিগ্ৰী অথবা ডিপ্ল'মা। কমিছনৰ বিনিময়ত আশাকৰ্মীয়ে লেবৰেটৰীলৈ নিছিল গৰ্ভৱতী মহিলাক। মৈৰাবাৰী টিঙৰ ভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠিছে এনেধৰণৰ লেবৰেটৰী। এই লেবৰেটৰীসমূহৰ প্ৰায়সমূহতে নাথাকে ডাক্তৰ আৰু লেবৰেটৰী টেকনিচিয়ান। লেবৰেটৰীসমূহত ভ্ৰূণৰ লিংগ পৰীক্ষা কৰোৱাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মুন্নাভাই ৰূপী MBBSৰ এয়া হৈছে কাণ্ড। AMES ডায়াগনষ্টিক এণ্ড পলিক্লিনিকত চলাইছিল চিকিৎসা। সিৰাজুল ইছলাম নামৰ এই ভুৱা চিকিৎসকটোৱে দীৰ্ঘদিনৰ পৰা চিকিৎসা কৰি আহিছিল গৰ্ভৱতী মহিলাসকলক। ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক প্ৰাঞ্জল বৰাৰ সৈতে। প্ৰাঞ্জল, ঘটনাটো কেনেধৰণৰ? এগৰাকী ভুৱা MBBS ৰূপী চিকিৎসকৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছে আৰু আমি যিখিনি দৃশ্য দেখুৱাইছোঁ, কিছু সামগ্ৰী চিকিৎসা এই বৃত্তিটোৰ সৈতে জড়িত সামগ্ৰী তেওঁ ঘৰতে ৰাখি চিকিৎসা কৰিছিল। কিমান দিনৰ পৰা চিকিৎসা কৰিছিল, এই ভুৱা চিকিৎসা অব্যাহত ৰাখিছিল, কোনেও কিয় আৰক্ষীক খবৰ দিয়া নাছিল, বিষয়টো যদি জানিছিল সবিশেষ আপোনাৰ পৰা জানিম প্ৰাঞ্জল। প্ৰথমতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিশেষকৈ মৈৰাবাৰী আৰু ঢিং অঞ্চলত কাঠফুলাৰ দৰে এতিয়া বৃদ্ধি পাইছে এইসমূহ লেবৰেটৰী। বিভিন্ন স্থানত যোনে যাৰ যেনেকৈ মন যায় তেনেকৈ এতিয়া লেবৰেটৰী তেওঁলোকে খোলা আৰম্ভ কৰিছে। কাৰণ সহজ ধনৰ লালসাত কোনো তেওঁলোকৰ ডিগ্ৰী নাই, তেওঁলোকৰ কোনো পঞ্জীয়ন নাই। তেনেদৰে তেওঁলোকে কিন্তু দীৰ্ঘদিনৰ পৰা একাংশ লোকে লেবৰেটৰী খুলি এতিয়া তেওঁলোকে সহজ ধনৰ লালসাত এনেদৰে লেবৰেটৰী খুলি চিকিৎসা কৰি আছে। কিন্তু শেহতীয়াকৈ মৈৰাবাৰীত যিটো ঘটনা পোহৰলৈ আহিছে, মুন্নাভাই MBBS ৰূপী যিগৰাকী সিৰাজুল ইছলাম ওৰফে বাবুল, তেওঁ দীৰ্ঘদিনৰে পৰা এটা বাসগৃহৰ ভিতৰত তেওঁ কিন্তু কোনো ডিগ্ৰী নাই, তেওঁ কোনো পঞ্জীয়ন নাই, তেওঁ লেবৰেটৰী খুলি গৰ্ভৱতী মহিলাসকলক তেওঁ চিকিৎসা কৰে। আৰু তেওঁ যিসমূহ আচলতে চিকিৎসা কৰিবৰ বাবে যিসমূহ সা সামগ্ৰী সকলোবোৰ কিন্তু তেওঁ মজুত আছে। তাৰপিছতো আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আৰু এখন মৈৰাবাৰী মডেল চিকিৎসালয় আছে, তাৰ নিচেই কাষতে এই যিটো মুন্নাভাই MBBS ৰূপী সিৰাজুল ইছলাম ওৰফে বাবুল, তেওঁ এটা লেবৰেটৰী খুলি লেবৰেটৰীৰ নামত এটা বাসগৃহৰ ভিতৰত তেওঁ চিকিৎসা চলাই আহিছিল। আৰু আমি উল্লেখ কৰিছোৱেই যে একাংশ আশাকৰ্মীক তেওঁ আচলতে ব্যৱহাৰ কৰিছিলে। আশাকৰ্মীক ধনৰ লোভ দেখুৱাই 300 পৰা 500 টকা ধনৰ লোভ দেখুৱাই এইসমূহ আশাকৰ্মীৰ জৰিয়তে গৰ্ভৱতী যিসকল মহিলা তেওঁলোকক এই বিশেষ লেবৰেটৰীটোলৈ লৈ যোৱা হৈছিল। আৰু সেই লেবৰেটৰীটোত এই যিগৰাকী মুন্নাভাই MBBS ৰূপী সিৰাজুল ইছলাম ওৰফে বাবুল, তেওঁ কিন্তু চিকিৎসা কৰিছিলে। আৰু এই যিসমূহ বিশেষকৈ আমি উল্লেখ কৰিছোঁ যে ৰেডিঅ'লজিষ্ট বা লেবৰেটৰী টেকনিচিয়ান আৰু ডাক্তৰ অবিহনে কিন্তু এই যিটো মুন্নাভাই MBBS ৰূপী সিৰাজুল ইছলাম, তেওঁ কিন্তু আচলতে চিকিৎসা কৰিছিলে গৰ্ভৱতী মহিলাসকলক। আৰু বিশেষকৈ এই যি আল্ট্ৰাছাউণ্ডো কিন্তু কৰিছিল এই মুন্নাভাই MBBS ৰূপী সিৰাজুল ইছলামে। তাৰপিছত সমগ্ৰ ঘটনা যিহেতু বৰ্তমান সময়ত পোহৰলৈ আহিছে আৰু মৈৰাবাৰী আৰক্ষীয়ে মৰিগাঁও জিলা যিগৰাকী আয়ুক্ত দেৱাশিষ শৰ্মাৰ নিৰ্দেশ মৰ্মে মৈৰাবাৰী আৰক্ষীয়ে ইতিমধ্যে এইগৰাকী মুন্নাভাই MBBS ৰূপী যি সিৰাজুল ইছলাম ওৰফে বাবুল ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰু যিহেতু আমি উল্লেখ কৰিছোঁৱেই যে নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া মৈৰাবাৰী আৰু বিশেষকৈ ঢিং অঞ্চলত এতিয়া কাঠফুলাৰ দৰে এইসমূহ লেবৰেটৰী একাংশ লোকে সহজ ধনৰ লালসাত তেওঁলোকে খোলা আৰম্ভ কৰিছে। কিন্তু এই ক্ষেত্ৰত বিভাগৰ যিসকল বৰমূৰীয়া আছে তেওঁলোকে কিন্তু ঘূৰ নিদ্ৰাত আছে। তেওঁলোকে এই লেবৰেটৰীসমূহত ডক্তৰ থাকে নে নাথাকে, ৰেডিঅ'লজিষ্ট থাকে নে নাথাকে বা লেবৰেটৰী টেকনিচিয়ান, তেওঁলোকৰ এইসমূহৰ অবিহনেই যে একাংশ নামধাৰী মুন্নাভাই MBBS
ৰূপী এই একাংশই কিন্তু এই লেবৰেটৰীসমূহ চলাই আহিছে। এই ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে আচলতে তৎপৰ হোৱাটো প্ৰয়োজন আৰু যিসমূহ বিভাগৰ বৰমূৰীয়া আছে তেওঁলোকে অভিযান চলোৱাটো প্ৰয়োজন। কাৰণ মানুহৰ জীৱনৰ লগত এই যিসমূহ হেতালি বৰ্তমান সময়ত খেলি আছে এয়া কিন্তু সঁচাকৈ সমাজৰ বাবে আচলতে ভয়ংকৰ খবৰ। পাৰ্থ, ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জল সবিশেষ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।